নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ আপোন পাঠৰ 10 নম্বৰ পাঠ কাহৰ মেল এই পাঠটিৰ প্ৰশ্ন উত্তৰকেইটা আৰু ইয়াৰ পৰা তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপ আৰম্ভ হৈছে আৰু প্ৰথমে কেইটামান অৰ্থ দিছে। প্ৰথমে মই তোমাক অৰ্থকেইটা পঢ়ি শুনাম, তাৰ পিছত যিকেইটা প্ৰশ্ন আছে প্ৰশ্নকেইটাৰ উত্তৰ মই দেখাই দিম। যি নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। ইয়াত প্ৰথমতে আছে যে অৰ্থৰ সৈতে চিনাকি হওঁ আহা। ইয়াত কেইটামান অৰ্থ দিয়া আছে, তোমালোকে কিতাপত চাই অৰ্থকেইটা পঢ়ি ল'বা অৰ্থাৎ মুখস্থ কৰি ল'বা। ইয়াত প্ৰথমটো দিয়া আছে মেল, অৰ্থাৎ আলোচনা বা বিচাৰ কৰিবলৈ বহা সমাজ। আলোচনা বা বিচাৰ কৰিবলৈ যিটো সমাজ বহে সেইটোৱে কি বুলি কোৱা হয়? মেল। সম্ভাব্য, অৰ্থাৎ যিহৰ ঘটিবৰ আশা আছে, যে যিটো ঘটনা ঘটিবৰ আশা আছে এইটো কি বুলি কোৱা হয়? সম্ভাব্য। উদ্যোক্তা, অৰ্থাৎ আয়োজনকাৰী, যিয়ে আয়োজন কৰে এইটো হৈছে উদ্যোক্তা। বয়োজ্যেষ্ঠ, অৰ্থাৎ বয়সত ডাঙৰ, যি বয়সত ডাঙৰ তাক কি বুলি কোৱা হয়? বয়োজ্যেষ্ঠ। ব্যক্তি, অৰ্থাৎ মানুহ বা লোকক কি বুলি কওঁ আমি? ব্যক্তি। থলী, স্থল বা বাম ঠাইবোৰক কি বুলি কোৱা হয়? থলী। সম্ভাষণ, সম্ভাষণ হৈছে আদৰণি বা আগ্ৰহেৰে কৰা মাত বোল, যাক আদৰণি জনোৱা হয় সেইটোকে কি বুলি কোৱা হয়? সম্ভাষণ। সুকলমে, অৰ্থাৎ বাধা বিঘিনি নোহোৱাকৈ, যিটো বাধা বিঘিনি নোহোৱাকৈ আমি কাম কৰিব পাৰোঁ সেইটোকে আমি কি বুলি কওঁ? সুকলমে। আসন, অৰ্থাৎ বহিবৰ বাবে যুগুত কৰা বস্তু, যে আসন কোনটো কোৱা হয়? বহিবৰ বাবে যিটো বস্তু আমি লৈ আহোঁ বা যিটো বস্তু আমি যুগুত কৰোঁ বা আনো সেইটো বস্তুটোকে কি বুলি কোৱা হয়? আসন। সমৰ্থন, সপক্ষে মতদান বা হয় ভৰ, যিটো আমি কিবা এটা যেতিয়া মেলত বহোঁ তেতিয়া যেতিয়া সপক্ষে কোনোবাই মত দাঙি ধৰে সেইটোকে কি বুলি কোৱা হয়? সমৰ্থন। উদ্দেশ্য, অৰ্থাৎ লক্ষ্য বা অভিপ্ৰায়। অতীজ, অৰ্থাৎ আগে হৈ যোৱা বা পুৰণি কালক কি বুলি কোৱা হয়? অতীজ। সমাদৰ, অৰ্থাৎ বিশেষ আদৰ বা সন্মান, এইটো কি বুলি কোৱা হয়? সমাদৰ। সামগ্ৰী, অৰ্থাৎ দ্ৰব্য সম্ভাৰ বা কোনো কামৰ বাবে লগা বস্তু কি কোৱা হয়? সামগ্ৰী। শিল্প, অৰ্থাৎ বিশেষ নৈপুণ্যৰ প্ৰয়োজন হোৱা কাম বা কাৰিকৰী কৰ্মবিলাক কি কোৱা হয়? শিল্প। হ্ৰাস, অৰ্থাৎ কমি যোৱা অৱস্থা। পাত্ৰ, অৰ্থাৎ বস্তু থোৱা সঁজুলি কি কোৱা হয়? পাত্ৰ। যাদুঘৰ, অৰ্থাৎ সংগ্ৰহালয়, এইটো কি বুলি কোৱা হয়? সংগ্ৰহালয়বিলাক কি বুলি কোৱা হয়? যাদুঘৰ। হুলস্থুল, অৰ্থাৎ গোলমাল বা হইচই, এতিয়া আমি যে ক্লাছত গোলমাল কৰোঁ সেইটোক কি বুলি কোৱা হয়? হুলস্থুল। আদৰ হৈছে প্ৰশংসা বা শ্ৰদ্ধাৰে দেখুওৱা মৰম, যিটো আমি শ্ৰদ্ধাৰে কাৰোবাক মৰম দেখুৱাওঁ সেইটো কি বুলি কোৱা হয়? আদৰ। প্ৰদৰ্শনী, অৰ্থাৎ দেশৰ বা বিদেশৰ উৎকৃষ্ট বস্তুৰ পহাৰ মেলি দেখুওৱা মেলা, এইটো কি বুলি কোৱা হয়? প্ৰদৰ্শনী। এতিয়া আমাৰ 1 নম্বৰ দিয়া আছে প্ৰথমে কোৱা তাৰপিছত লিখা, অৰ্থাৎ ইয়াত প্ৰশ্নবিলাক দিয়া আছে। এতিয়া আমি প্ৰশ্নবিলাক আলোচনা কৰিম, তোমালোকে ভিডিঅ'খনৰ লগতে থাকিবা আৰু যদি কিবা ঠাইত বুজি পোৱাত কিবা অসুবিধা পোৱা তোমালোকে মোক কমেণ্টত জনাবা আৰু যদি ভাল লাগে এটা লাইক কৰি দিবা, পাৰিলে বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। এতিয়া আমি প্ৰশ্নবিলাক আলোচনা কৰিম। আমাৰ এতিয়া প্ৰথমটো প্ৰশ্ন আছে, কহাৰ গাঁৱৰ লোকসকল খেলপথাৰত উপস্থিত হোৱাৰ কাৰণ কি আছিল? অৰ্থাৎ কহাৰ গাঁৱৰ লোকবিলাকে খেলপথাৰত কি কাৰণে উপস্থিত হৈছিল? তোমালোকে উত্তৰত লিখিবা, কহাৰ গাঁৱৰ লোকসকলে খেলপথাৰত এখন বিশেষ মেলৰ অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছিল, অৰ্থাৎ তাত এটা বিশেষ মেল অনুষ্ঠিত কৰা হৈছিল, সেইটোত তেওঁ অংশগ্ৰহণ কৰিবলৈ কি হৈছিল? উপস্থিত আছিল। নেক্সট হৈছে, খেলপথাৰত উপস্থিত গয়াসকলৰ মাজত কি আলোচনা চলি আছিল?
যিসকলে খেলপথাৰত উপস্থিত হৈছিল সেইসকলৰ মাজত কি আলোচনা চলি আছিল। তোমালোকে উত্তৰত লিখিবা যে খেলপথাৰত উপস্থিত গয়াসকলৰ মাজত বিশেষ মেলখনৰ সম্ভাব্য কাৰণ সম্পৰ্কে আলোচনা চলি আছিল। যে কি কাৰণত এই মেলখন পতা হৈছে সেই সম্পৰ্কে তেওঁলোকৰ মাজত কি আছিল, আলোচনা এখন চলি আছিল। গ নম্বৰত দিয়া আছে কোনে মেলৰ কাম আৰম্ভ কৰিলে, অৰ্থাৎ যিহেতু মেলখন অনুষ্ঠিত কৰিব, যে মেলৰ কামটো কোনে আৰম্ভ কৰিলে। যে উদ্যোক্তাসকলৰ এজন শ্ৰীযুত ঘটিৰাম কাহে মেলৰ কাম আৰম্ভ কৰিলে। যে এজনৰ নাম আছিল কি, শ্ৰীযুত ঘটিৰাম কাহ, তেওঁ কি কৰিলে, মেলখন আৰম্ভ কৰিলে, মেলৰ কামখন আৰম্ভ কৰিলে। মেলৰ সভাপতি কাক পতা হৈছিল, যে মেলৰ সভাপতি পতা হৈছিল কাক, শ্ৰীযুত ভগজৰা দেৱক। যে কাক পতা হৈছিল, শ্ৰীযুত ভগজৰা দেৱক। তোমালোকে পাঠখন পঢ়িবা, পঢ়িলে তোমালোকে প্ৰশ্নবোৰ বুজি পাবা ভালকৈ। আমাৰ নেক্সটত আছে যে কোনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল। যে সভাৰ কি উদ্দেশ্য সেইটো কোনে ব্যাখ্যা কৰিছিল। যে শ্ৰী লতাৰাম কাহে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল। আমাৰ নেক্সট আছে মেলখনৰ উদ্দেশ্য কি আছিল। যে মেলখন যিহেতু পতা হৈছিল সেইটো উদ্দেশ্যটো কি আছিল। যে মেলখনৰ উদ্দেশ্য আছিল যে অতীজত থকা অসমত কাঁহৰ যি সমাদৰ সেয়া বৰ্তমান লোপ পাইছে। যে আমাৰ অতীজত কি আছিল, অসমত কি আছিল, বেছিভাগ বাচন বৰ্তনে বা বেছিভাগ বস্তুৱে আমাৰ কিহৰ আছিল, কাঁহৰ আছিল, আৰু এতিয়া কি হৈছে সেইবোৰ লোপ পাইছে। এই সমস্যাৰ কিদৰে সমাধান কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা। যে এইটো কেনেকৈ আমি সমাধান কৰিব পাৰি সেই বিষয়ে সেই মেলখনত কি আছিল, আলোচনা কৰাটোৱে উদ্দেশ্য আছিল। কাৰ দ্বাৰা গীত পৰিৱেশন কৰা হৈছিল। যে কাৰ দ্বাৰা গীত পৰিৱেশন কৰা হৈছিল। ইয়াত কি কি বস্তুৱে গীতটো পৰিৱেশন কৰিছিল, বৰবাটি, পিয়লা বাটি, বানবাটি, হাতীখুজীয়া বাটি, জনবাটি, খুৰী বাটি আৰু মেলাহী বাটিৰ দ্বাৰা কি কৰা হৈছিল, গীত পৰিৱেশন কৰা হৈছিল। নেক্সট আছে কোনে কাঁহ শিল্পৰ ইতিহাস বৰ্ণনা কৰিছিল। যে কাঁহ শিল্পৰ ইতিহাসটো কোনে বৰ্ণনা কৰিছিল। কোনে বৰ্ণনা কৰিছিল, যে কাঁহ শিল্পৰ ইতিহাস বৰ্ণনা কৰিছিল শ্ৰীযুতা বেৰাকাহী ডাঙৰীয়ানীয়ে। যে কোনে কৰিছিল, শ্ৰীযুতা বেৰাকাহী ডাঙৰীয়ানীয়ে কি কৰিছিল, কাঁহ শিল্পৰ ইতিহাসটো বৰ্ণনা কৰিছিল। আমাৰ নেক্সট আছে পাঠটো পঢ়া আৰু মনত পেলাই কাক বলে লিখা। যে কহ মৰা কাঁহৰ সঁজুলি, ঢলা কাঁহৰ সঁজুলি আৰু ঢলুৱা কোহাৰ। এইটো তোমালোকক পাঠখন চাই মনত পেলাই এইটো লিখিবলৈ গৈছে, কাক বলে এইটো লিখিবলৈ গৈছে। প্ৰথমটো আছে যে কহ মৰা কাঁহৰ সঁজুলি। তোমালোকে লিখিবা যে কহ মৰা সঁজুলিৰ গাঁতত, ইয়াত এটা পেটকাটৰ হ'ব, কাঁহ মৰা সঁজুলিৰ গাঁতত অখকৈ ঢৌ কটা থাকে। যে তাত কি থাকে, অখকৈ ঢৌ কটা থাকে বাবে এইবোৰক কি বুলি কোৱা হয়, কহ মৰা কাঁহৰ সঁজুলি বোলা হয়। নেক্সট আছে ঢলা কাঁহৰ সঁজুলি। যে ঢলা কাঁহৰ সঁজুলিবোৰ হাতুৰিৰে কোবাই গৰাৰ পৰিৱৰ্তে কাঁহ গলাই জুলীয়া কৰি মাটিৰ সাঁচত ঢালিহে গঢ়িছিল। সেইকাৰণে এই সঁজুলিবোৰক ঢলা কাঁহৰ সঁজুলি বুলি কোৱা হৈছিল। আমি সাধাৰণতে জানো যে আমি যেতিয়া এটা সঁজুলি তৈয়াৰ কৰোঁ তাক আমি কি কৰোঁ, হাতুৰিৰে কোবাই সঁজুলিটো আমি তৈয়াৰ কৰোঁ। কিন্তু ইয়াত কি কৰা হয়, ঢলা কাঁহৰ সঁজুলিবোৰ কি হাতুৰিৰে কোবৰ পৰিৱৰ্তে কি কৰা হয়, সেইবোৰ গলোৱা হয়, গলাই জুলীয়া কৰি লোৱা হয়। তাৰপিছত কি কৰা হয়, মাটিৰ এটা সাঁচত এইবোৰ কি দিয়া হয়, ঢালি দিয়া হয়, আৰু এনেকৈয়ে ঢলা কাঁহৰ সঁজুলিবোৰ তৈয়াৰ কৰা হয়। তাৰপিছত আছে ঢলুৱা কোহাৰ। যে ঢলুৱা কোহাৰ কাক কোৱা হয়। যে ঢলা কাঁহৰ সঁজুলি কৰা শিল্পীসকলক ঢলুৱা কোহাৰ বুলি কোৱা হয়। অৰ্থাৎ ইয়াৰ আগত যিটো আমি পঢ়িলোঁ যে ঢলা কাঁহৰ সঁজুলিবোৰ কেনেকৈ তৈয়াৰ কৰা হয়, আৰু এই সঁজুলিবোৰ যিয়ে বনায় বা যিয়ে গঢ়ে সেই শিল্পীসকলকে কি বুলি কোৱা হয়, ঢলুৱা কোহাৰ বুলি কোৱা হয়। আমাৰ নেক্সট আছে ভাৰতৰ নাট্যশাস্ত্ৰত কাঁহেৰে নিৰ্মিত কি কি বাদ্যযন্ত্ৰৰ নাম পোৱা যায় বুলি পাঠত উল্লেখ কৰা হৈছে। অৰ্থাৎ ইয়াত ভাৰতৰ নাট্যশাস্ত্ৰত কাঁহেৰে নিৰ্মিত যিবোৰ বাদ্যযন্ত্ৰৰ নাম কিতাপখনত উল্লেখ কৰা আছে সেইকেইটা পাঠটোৰ পৰা উলিয়াই লিখিবলৈ গৈছে।
তোমালোকে লিখিবা যে ভৰতৰ নাট্যশাস্ত্ৰত কাঁহেৰে নিৰ্মিত কাংশ, ঘণ্টা, মন্দিৰা, তালম, নুপুৰ, কিংকিণী আদি বাদ্যযন্ত্ৰৰ নাম পোৱা যায় বা উল্লেখ কৰা হৈছে। 4 নম্বৰ আছে অসমত প্ৰচলিত তাল কেইজনমানৰ নাম লিখা। তোমালোকে লিখিবা যে অসমত প্ৰচলিত তাল কেইজনমানৰ নাম হ'ল এটা কাঁহৰ ভৰতাল, খুটিতাল, পাতিতাল আৰু খেৰেঙি তাল আদি। নেক্সট আছে হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? তোমালোকে উত্তৰত লিখিবা হাজো আৰু সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত। নেক্সট আছে কাঁহ শিল্পৰ ইতিহাসৰ বিষয়ে এটি টকা লিখা। এইটো মই তোমালোকৰ কিতাপৰ পৰাই উলিয়াই মই ইয়াত লিখি দিছোঁ। তোমালোকে শিক্ষকৰ পৰা সুধি লৈ কিতাপৰ সহায় লৈ আৰু ভালকৈ লিখিবলৈ চেষ্টা কৰিবা। ইয়াত মই দিয়াটো হৈছে যে কোনে কেতিয়া প্ৰথমে কাঁহ উৎপন্ন কৰিছিল সেই বিষয়ে জনা নাযায়। পিছে বহুতো পণ্ডিতে ভাৰতেই কাঁহৰ প্ৰথম জন্মস্থান বুলি ভাবে। প্ৰাচীন ভাৰতৰ 2-এখন গ্ৰন্থত কাঁহৰ নাম উল্লেখ আছে। ভৰতৰ নাট্যশাস্ত্ৰতো কাঁহেৰে নিৰ্মিত কাংশ, ঘণ্টা, মন্দিৰা, তালম, নুপুৰ, কিংকিণী আদি বাদ্যযন্ত্ৰৰ নাম পোৱা যায়। পুৰণি কালৰে পৰাই অসমতো কাঁহৰ বাদ্যযন্ত্ৰৰ প্ৰচলন হৈ আহিছে। সেই বিষয়ে বিভিন্ন শাস্ত্ৰৰ পৰা জনা যায়। আনকি কাঁহৰ ভৰতাল, খুটিতাল, পাতিতাল, খেৰেঙি তাল আদিৰ প্ৰচলন অসমত ব্যাপক আছিল। অসমৰ হাজো, সৰ্থেবাৰীত কাঁহৰ বাচন গঢ়া হয়। এসময়ত তিতাবৰ, কৰঙা আদি ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত আছিল। তোমালোকে শিক্ষকৰ পৰা ভালকৈ বুজিবলৈ চেষ্টা কৰিবা আৰু ইয়াতকৈ কেনেকৈ আৰু ভালকৈ লিখিব পৰা যায় সেইটো তোমালোকে নিজে নিজে ঘৰতে চেষ্টা কৰিবা। আমাৰ এতিয়া নেক্সটটো আছে বুজা আৰু লিখা। ইয়াত ক নম্বৰত দিয়া আছে হাত আৰু মুখ। এইটো আমি একেলগে কৰিলে কি হ'ব? হাত মুখ। হাত আৰু ভৰি এইটো আমাৰ হ'ব হাত ভৰি। ল'ৰা আৰু ছোৱালী এইটো আমাৰ হ'ব ল'ৰা ছোৱালী। হাতেৰে মৰা চাপৰি এইটো আমাৰ হ'ব হাত চাপৰি। আৰু জন্মৰ স্থান এইটো আমাৰ হ'ব জন্মস্থান। এতিয়া আমাৰ নেক্সটটো আছে পঢ়া, বুজা আৰু লিখা। ডাঙৰীয়া এইটো আমাৰ হ'ব ডাঙৰীয়ানী। শ্ৰীযুক্ত আমাৰ হ'ব শ্ৰীযুতা। মাননীয়টো আমাৰ হ'ব মাননীয়া। শ্ৰীমানটো আমাৰ হ'ব শ্ৰীমতী আৰু বুদ্ধিমানটো আমাৰ হ'ব বুদ্ধিমতী। আমাৰ নেক্সট আছে বুজা আৰু লিখা। মেল য'ত কৰা হয় এইটো আমাৰ কোৱা হয় মেলৰ থলী। আৰু সভা য'ত কৰা হয় এইটো হয় সভাথলী। ৰণ য'ত কৰা হয় এইটো আমাৰ হয় ৰণথলী। আৰু পূজা য'ত কৰা হয় এইটো হয় পূজাথলী। আৰু উৎসৱ য'ত কৰা হয় এইটো হৈছে আমাৰ উৎসৱথলী। নেক্সট আছে বাক্য ৰচনা কৰা। হাত চাপৰি। প্ৰথমটো আছে হাত চাপৰি। এইটো হ'ব তেওঁৰ সুন্দৰ বক্তৃতাৰ পিছত সভাঘৰ হাত চাপৰি শব্দৰে উপচি পৰিছিল। নেক্সট আছে আমাৰ সমাদৰ। সাহিত্যিকজনৰ গ্ৰন্থই সকলোৰে মাজত সমাদৰ লাভ কৰিছে। নেক্সট আছে আমাৰ বিখ্যাত, অৰ্থাৎ মহাত্মা গান্ধী জগত বিখ্যাত লোক। বা তোমালোকে লিখিব পাৰা যে সৰ্থেবাৰী কাঁহ শিল্পৰ কাৰণে বিখ্যাত। নেক্সট আছে আমাৰ আশা, অৰ্থাৎ পৰীক্ষাত প্ৰথম স্থান পাবই বুলি তেওঁ আশা কৰি আছে। এতিয়া আমাৰ 11 নম্বৰটো আছে একে অৰ্থবোধক শব্দ লিখা। মেলটো আমাৰ হ'ব সভা, গাঁৱটো আমাৰ হ'ব গ্ৰাম, সভাটো আমাৰ হ'ব সৌন্দৰ্য, মানৱটো আমাৰ হ'ব নৰ আৰু আশাটো আমাৰ হ'ব ইচ্ছা বা অভিলাষ। আৰু দুটা প্ৰশ্ন কিতাপতে আছে, তোমালোকে কিতাপত প্ৰশ্ন দুটা চাবা আৰু এইটো তোমালোকে শিক্ষকৰ সহায় ল'বা। যদি তোমালোকে নপোৱা মোক কমেণ্টত জনাবা, মই সেইটো তোমালোকক উত্তৰটো দিবলৈ চেষ্টা কৰিম। আৰু আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই
ভাল লাগিলে এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন চিলেক্ট কৰি ৰাখিবা যাতে মই যেতিয়াই এনেকুৱা ভিডিঅ'বোৰ আপলোড কৰোঁ সেইবোৰৰ নটিফিকেশ্যন তোমালোকে সময়মতে পাই যোৱা। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।